নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে এটা গুৰুত্বপূৰ্ণ বিষয় এইটো ভিডিঅ'ৰ জৰিয়তে পুনৰ আলোচনা কৰিব বিচাৰিছোঁ। আশা কৰিছোঁ সকলোৱে ভালে আছে আৰু আজি হ'ল এইটো দ্বিতীয়টো ভিডিঅ'। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন আপোনালোকক জনাব বিচাৰিছোঁ, যিহেতু সকলোৱে অপেক্ষা কৰি আছিল আৰু সেই অপেক্ষাৰ অন্ত পেলাই আজি সেই ভাল খবৰটো আপোনালোকক প্ৰত্যেককে জনাব বিচাৰিছোঁ এইটো ভিডিঅ'ৰ জৰিয়তে। যিসকল প্ৰাৰ্থীয়ে ৫,৫৫০টা পদ আবেদন কৰিছিল, সেয়া NIOS হওক বা অন্যান্য প্ৰাৰ্থীয়ে হওক, সেইসকল প্ৰাৰ্থীৰ কাৰণে এইটো ভিডিঅ'ৰ জৰিয়তে এটা গুৰুত্বপূৰ্ণ বিষয় আলোচনা কৰিব বিচাৰিছোঁ বা আপোনালোকক ইনফৰমেশ্যনটো দিব বিচাৰিছোঁ। যিহেতু NIOSৰ প্ৰাৰ্থীসকলে ৫,৫৫০টা পদত যেতিয়া বহু সংখ্যক ডকুমেণ্ট বিচৰাৰ কাৰণে তেওঁলোকে ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু দুটাকৈ হিয়াৰিং যোৱাৰ পিছত যিহেতু চৰকাৰী পক্ষৰ ফালৰ পৰা পুনৰ 10 দিন সময় বিচৰা হৈছিল আৰু যিহেতু এফিডেভিট চৰকাৰী পক্ষৰ ফালৰ পৰা ফাইল জমা দিয়া হোৱা নাছিল আৰু তেওঁলোকে যিহেতু সকলোৱে অপেক্ষা কৰিছে যে নেক্সট হিয়াৰিং কেতিয়া হ'ব বা এফিডেভিট চৰকাৰৰ ফালৰ পৰা কেতিয়া কেতিয়া ছাবমিট কৰিব, সেইটো বিষয়ে যিহেতু সকলোৱে জানিব অধীৰ আগ্ৰহেৰে বাট চাই আছিল। অৱশেষত সেই মুহূৰ্তটো আহি পৰিলে। অৱশেষত চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিট জমা দিছে, যিটো নেকি বহুত বেছি ভাল খবৰ হয়, কাৰণ সকলোৱে অপেক্ষা কৰি আছিল যে এই হিয়াৰিংটো সোনকালে হৈ যাওক আৰু কিবা এটা ফলাফল ওলাওক। আৰু সেই যিটো অধীৰ আগ্ৰহেৰে বাট চাই থকা হৈছিল, সেই অপেক্ষাটো অন্ত পেলাই অৱশেষত আজি চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিট ফাইল কৰিছে, অৰ্থাৎ কোৰ্টত জমা দিছে, যিটো নেকি বহুত বেছিয়ে ভাল খবৰ হয়। আৰু এইটোৰ দ্বাৰা এইটোৱে অনুমান কৰিব পাৰে যে অতি সোনকালে হিয়াৰিংটো হ'বলৈ গৈ আছে। আৰু আজি যিটো ৰিপৰ্ট আমি দেখিবলৈ পাইছোঁ, তাত যিটো কেছৰ ষ্টেটাছ, সেই ষ্টেটাছটো আছে, অৰ্ডাৰ্ছত আছে। হয়তো নেক্সট যিটো হিয়াৰিং আছে, সেই হিয়াৰিঙত অৰ্ডাৰ্ছটো অহাৰ যথেষ্ট সম্ভাৱনা আছে। আৰু যিটো কেছৰ ৰিপৰ্ট, সেই ৰিপৰ্টত আমি নেক্সট হিয়াৰিঙৰ ডেটটো এতিয়ালৈকে দিয়া নাই, অৰ্থাৎ নট গিভেন, নেক্সট হিয়াৰিং নট গিভেন দেখুৱাই আছে। হয়তো আজি নহ'লেও কাইলৈ বা পৰহিৰ ভিতৰত নেক্সট হিয়াৰিঙৰ ডেটটো ওলোৱাৰ সম্ভাৱনা আছে। আৰু এইটোৰ দ্বাৰা অনুমান কৰিব পাৰি যে অহা নেক্সট উইকত, অৰ্থাৎ সোমবাৰ হিয়াৰিংটো হোৱাৰ পূৰ্ণই সম্ভাৱনা আছে। যদি আমাৰ 2 দিন আছে আৰু এইটোৰ ভিতৰত নেক্সট স্বাধীনতা দিৱস 15 আগষ্টত যিহেতু হিয়াৰিং নহয়, নেক্সট আছে ছেটাৰডে। গতিকে যদি এইটো উইকত নহয়, তেতিয়াহ'লে নেক্সট উইকৰ ফাৰ্ষ্ট, অৰ্থাৎ সোমবাৰ বা মঙলবাৰে নেক্সট হিয়াৰিংটো হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি। কাৰণ এফিডেভিট যিহেতু ফাইল কৰিলে চৰকাৰী পক্ষৰ ফালৰ পৰা, আৰু এইটো এটা বহুত বেছি ভাল খবৰ হয়। আৰু এইটোৰ পৰা অনুমান কৰিব পাৰি যে অহা যিটো হিয়াৰিং আছে, সেই হিয়াৰিংটোৱে অৱশেষত ফাইনেল হিয়াৰিং হোৱাৰ পূৰ্ণই সম্ভাৱনা আছে। গতিকে আমিও আশা কৰোঁ যিটো হিয়াৰিং হ'বলৈ গৈ আছে, সেইটো শেষৰটো হিয়াৰিং হওক আৰু এটা পজিটিভ ৰিজাল্টেই আহক NIOSৰ কাৰণে। আৰু যি 5,500ৰ কাৰণে মেৰিট লিষ্টৰ কাৰণে বাকী আছে, সেইখিনি সোনকালে যাতে পাব্লিছ হয় সেইটো বিচাৰোঁ। আৰু নিযুক্তিৰ কাৰণে যি 10 অক্টোবৰ চৰকাৰে নিযুক্তি দিব বিচাৰি আছে, সেইটোৰ কাৰণে যাতে আৰু বাধাৰ সন্মুখীন হ'বলগীয়া নহয় কোনেও, আৰু সেইটো হিয়াৰিঙতে যাতে পজিটিভ এটা ৰিজাল্ট আহে, NIOSৰ কাৰণে আহে, আৰু সুকলমে যাতে মেৰিট লিষ্ট প্ৰকাশ কৰিব পাৰে, সেইটো বিচাৰিছোঁ। যিয়ে নহওক বাৰু, যিটো আশা কৰি থকা হৈছিল যে চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিট কেতিয়া ফাইল হ'ব বা কেতিয়া জমা দিব, সেইটো আশা কৰি থকা হৈছিল। যিহেতু পুনৰ আপোনালোকক জনাব বিচাৰিছোঁ আমি সেই খবৰটো যে চৰকাৰী পক্ষৰ ফালৰ পৰা ইতিমধ্যে যিটো এফিডেভিট ফাইল কৰাৰ কাৰণে অৰ্ডাৰ দিছিল, সেই এফিডেভিটটো ইতিমধ্যে ফাইল হৈছে, অৰ্থাৎ জমা দিছে। এইটো ভাল খবৰ বুলিয়ে ক'ব লাগিব, কাৰণ নেক্সট হিয়াৰিংটো সোনকালে হ'বলৈ গৈ আছে আৰু সেই হিয়াৰিংটোৱে শেষৰটো হিয়াৰিং হওক, সেইটোৱে আশা কৰিছোঁ। আৰু এইটো খবৰ আপোনালোকক জনাব পাই ভাল লাগিছে, যিহেতু সকলোৱে অপেক্ষাৰত আছিল। আৰু নেক্সট হিয়াৰিঙৰ কাৰণে যিহেতু সকলোৱে অপেক্ষা কৰি থাকিব বা অপেক্ষা কৰি আছে, যিহেতু এটা এফিডেভিট ফাইল হ'ল, নিশ্চয় সোনকালেই হিয়াৰিঙৰ ডেট আহিব। আৰু আজি যিটো আমি ৰিপৰ্ট দেখিছোঁ, তাত কিন্তু হিয়াৰিঙৰ ডেটটো উল্লেখ নাই, নট গিভেন ডেট বুলি আছে তাত। আৰু কেছৰ যিটো ষ্টেটাছ, সেইটো ষ্টেটাছ অৰ্ডাৰ্ছ বুলি আছে। এইখিনি আপোনালোকক জনালোঁ। পৰৱৰ্তী সময়ত আপোনালোকৰ নিশ্চয় জনাম নেক্সট হিয়াৰিঙৰ ডেট কেতিয়া আহে, আৰু সেইটোলৈকে আপোনালোকে কিছুদিন অপেক্ষা কৰক। হয়তো কাইলৈ বা পৰহিৰ ভিতৰত ডেটটো ওলোৱাৰ পূৰ্ণ সম্ভাৱনাই আছে, আৰু ওলালে আপোনালোকক নিশ্চয়কৈ মই মোৰ চেনেলৰ তৰফৰ পৰা আপোনালোকক জনাই দিম। কিন্তু আজি এইটো আপোনালোকক ইনফৰমেশ্যন দিলোঁ যে চৰকাৰী পক্ষৰ ফালৰ পৰা এফিডেভিটটো ছাবমিট কৰিছে। এইটো হ'ল আজিৰ গুড নিউজ। ধন্যবাদ।